শাওণ মাহ উপলক্ষে ঘৰত অকণমান শিৱ পূজাৰ আয়োজন কৰিছোঁ আমি। যিহেতু শাওণ মাহটো শিৱ ভোলানাথৰ মাহ বুলি কোৱা হয়, গতিকে সেইকাৰণে ভাবিছোঁ যে অকণমান পূজা কৰোঁ ঘৰত, শিৱ পূজা অকণমান। তো ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ দিছে, একেবাৰে মানে অৱস্থাই নাই। মানে ভাবিছিলোঁ যে চোতালত হোমখিনি আমি কৰিব নোৱাৰিম, কিন্তু সঁচাকৈ ভোলানাথৰ কৃপা আছে, মহাদেৱৰ কৃপা আছে, যাৰ কাৰণে আমি চোতালতে হোমখিনি কৰিব পাৰিলোঁ। আচলতে হোম বুলিলে, শিৱ হোম বুলিলে শিৱ মন্দিৰৰ সন্মুখত কৰিব পাৰিলে বহুতেই ভাল। গতিকে আমি তেনেদৰে শিৱ মন্দিৰৰ সন্মুখতে কৰিছোঁ। আৰু গধূলিলৈ আমি অকণমান নামৰ আয়োজন কৰিছোঁ। আমাৰ আয়তীসকলে ধুনীয়াকৈ নাম দিছে, তো বহুতেই মনটো ভাল লাগিছে। ভাবিছোঁ অকণমান ভিডিঅ' কৰি থওঁ আৰু লগতে সাঁচি থওঁ। যিহেতু মনত এটা মানস কৰিলে পূজা এখন কৰিম বুলি, সকলোখিনি নিজৰ মনৰ মতে হ'লে ভাল হয়। গতিকে আমি মন্দিৰৰ ভিতৰত পূজাখিনি কৰি দুপৰীয়া হোমখিনিও কৰিব পাৰিলোঁ। ভগৱানক ধন্যবাদ।